মৰ্নিং ফ্ৰেণ্ডছ, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম। ৰাতিপুৱা গাটো ধুই আহি প্ৰথমে বাচনখিনি ধুই লৈছোঁ। এইফালে বাচনখিনি ধুই আহি ৰুমটো চাফা কৰাত লাগি গৈছোঁ, কাৰণ ৰুমটো চাফা কৰিহে মন্দিৰত যাম। মন্দিৰৰ পৰা আহি এয়া কাপোৰযোৰ সলাই লৈ পাকঘৰত আহি গৈছোঁ। প্ৰথমে পাকঘৰটো ঠিক ঠাক কৰি ল'লোঁ, তাৰপিছত এয়া পানী ৰেডি কৰিছোঁ। মই পানী খালোঁ, মাহঁতক চাহ দিলোঁ। এইফালে ফিল্টাৰত পানীখিনি সৰি পৰি ভাত বনাব আৰম্ভ হৈয়ে গ'ল। ভাতখিনি বহাই লৈ এইফালে আলু আৰু ভেন্দি কাটিব লৈছোঁ। এয়া ভাতৰ চিটি আহিয়ে গ'ল ন, বন্ধ কৰি লৈ এয়া ভেন্দি আৰু আলুখিনি প্ৰথমে ভাজি লৈছোঁ। আনফালে এয়া চব্জি বনাব আছেই। ভাবিলোঁ এই সময়খিনিত ডাইনিংখনে চাফা কৰি লওঁ। ডাইনিংখন ঠিক ঠাক হৈ গ'ল। আনফালে আমি ভাজি নমাই এখন কেৰাহীতে চব্জিও বহাই লৈছোঁ। আপোনালোকে বাৰু ৰাতিপুৱা ভাত খাই নে আন কিবা খাই কমেণ্ট কৰি জনাবচোন। এইফালে চব্জিখিনিত গোটেই মা মছলা দি ধুনীয়াকৈ লাৰি দি ঢাকি লৈ নিজৰ ৰুমটো চাফা কৰিব আহি গ'লোঁ, কাৰণ তেতিয়া অকল সাৰিছোঁহে। এতিয়ালৈ ইমানেই, বাই।